নমস্কাৰ গাইজ, আজি আমি ক'বলৈ গৈ আছোঁ মূলাং নৰ বিষয়ে। মূলাং 9, 18 আৰু 27। ক'বলৈ গ'লে মূলাং 9 সকল ৰিলেট কৰে মংগলৰ লগত, আৰু এওঁলোকৰ বহুত এটা উইক পইণ্ট আছে। তেওঁলোকৰ খংটো বহুত বেয়া, এগ্ৰেছিভ হয় বহুত এওঁলোক, আৰু মংগলৰ লগত জড়িত, যি নেকি এওঁলোক সদায় অলপ গৰমে হৈ থাকে, শ্বৰ্ট টেম্পাৰ্ড হয়। বাট 9 নম্বৰ সকল ক'ব গ'লে ষ্ট্ৰঙো হয় বহুত। তেওঁলোকে ইনষ্টেণ্ট ৰিস্ক ল'ম বুলি ভাবিলে ৰিস্ক লৈ ল'ব পাৰে। তেওঁলোকে ইভেন কিবা এটা কৰিম বুলি যদি জেদ বান্ধি লয়, সেই জেদটোও তেওঁলোকে পূৰা কৰিব পাৰে। এতিয়া মূলাং 9 সকলৰ আহি থকা দিনকেইটা কেনেকুৱা হ'ব, কেনেকুৱা যাব এই বছৰটো, আমি সেইটো চাম। তেওঁলোকৰ প্ৰেজেণ্ট এনাৰ্জি ক'ব গ'লে তেওঁলোকৰ ৰাইট নাও তেওঁলোক এটা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অলপমান হাৰ্ট হৈ আছে। হাৰ্টফুল ৰিলেশ্যনশ্বিপ হওক আৰু নহ'লে বা মানে তেওঁলোক কিবা এনেকুৱা হৈ আছে তেওঁলোকৰ লগত, যি নেকি ৰিলেশ্যনশ্বিপ ক্ষেত্ৰত এট প্ৰেজেণ্ট তেওঁলোক বহুত হাৰ্ট হৈ আছে, আৰু সেইটোৰ কাৰণে তেওঁলোকৰ প্ৰেজেণ্ট এনাৰ্জি ইম'চনেলি আনবেলেঞ্চ হৈ আছে। যদি তেওঁলোকৰ চাকৰিৰ কথা ক'বলৈ যাওঁ, চাকৰি খুবেই ভাল চলি আছে, তেওঁলোকে একো কৰিব নালাগে, যেনেকৈ চলি আছে সেনেকৈ জাষ্ট কৰি গ'লেই হ'ল, চব ঠিকে থাকিব। ইভেন গ্ৰ'থ আৰু প্ৰমোশ্যন ৰিৱাৰ্ডছো দেখা গৈছে আহি থকা দিনকেইটাত। যিসকলে বিজনেছ কৰি আছে, তেওঁলোকক এটা কথা মই ক'ব বিচাৰিম, যদি আপোনালোকে কিবা ষ্ট্ৰাগল কৰি আছে, দেন আপোনালোকৰ লগত কোনোবা এল্ডাৰ যদি আছে, তেওঁলোকৰ এডভাইচ লওক, গাইডেঞ্চ লওক, কাৰণ সেই গাইডেঞ্চে আপোনালোকৰ আগবাঢ়িবলৈ আৰু ইজি হৈ যাব। কাৰণ বিজনেছৰ ক্ষেত্ৰত অলপ আপোনালোক এতিয়া প্ৰব্লেমত আছে, মই এইটো নকওঁ যে নাই। সেইকাৰণে যোন এক্সপিৰিয়েঞ্চ পাৰ্চন হয়, যোন একচুৱেলি আপোনালোকৰ এল্ডাৰ হয়, কোনোবাই যদি এনেকুৱা আছে যে নেকি বিজনেছৰ কথা বহুত ভালকৈ জানে, তেওঁলোকৰ লগত কথা পাতক, প্ৰব্লেমটো ৰিজল্ভ কৰিবলৈ ট্ৰাই কৰক, চব ঠিকে থাকিব। ৰেমেডিৰ কথা যদি ক'বলৈ যাওঁ, আপোনালোকে যদি হয় মংগলবাৰে সদায় হনুমান মন্দিৰ ভিজিট কৰক, সেইটো আপোনালোকক বহুতখিনি অবষ্টেকলৰ পৰা বচাব।